গছৰ এয়া কোৱাৰ্টাৰৰ গছৰ এয়া কঁঠাল এইটো তাৰপিছত ইয়াত মান ধনিয়া এয়া বন জালুক এয়া ঢেকীয়া কিমানখিনি পালোঁ কোৱাৰ্টাৰৰ বস্তু ঢেকীয়া আৰু ওলাইছে বহুত বাইদেউ কাষৰ বাইদেউগৰাকী আৰু মই দিও তুলিছোঁ কিমান ঢেকীয়া ওলাইছে ভালকৈ চালেতো আৰু বহুত ওলায় কিন্তু আমি এনে ওপৰে আনিছোঁ এইখিনি ঢেকীয়া এয়া চব কোৱাৰ্টাৰৰ বস্তু হয় এইখিনি আনিলে আপোনালোক দেখালোঁ আৰু ঘৰৰ বস্তুখিনি ঘৰৰ মানে কোৱাৰ্টাৰৰ আৰু ভাল লাগে দিয়কচোন লোকেল বস্তু তুলি এনেকৈ আজি মই আপোনালোকক দেখাম মই আমাৰ কোৱাৰ্টাৰতে থকা কেইটামান লোকেল বস্তু যিটো বস্তু চিঙি মোৰ মানে বহুত ভাল লাগিছে তো আপোনালোকৰ বস্তুবিলাক আপোনালোকে চাওক মানে কিনো দেখাম আৰু এতিয়া এটা দেখালোঁ আৰু এইটো ঘৰৰ কোৱাৰ্টাৰৰ এইখন মানে মেইন দৰ্জা ড্ৰয়িং ৰুমৰ খিৰিকী এনেকৈ পৰ্দা লগোৱা আছে খিৰিকী এইখিনি বাহিৰৰ ফালে আৰু তাৰপিছত এনেকৈ আহি কিনে এয়া এনেকুৱাকৈ ফুল হেৰি কৰি থৈ দিছোঁ তাৰপিছত এয়া কাপোৰ মেলি এতিয়া আলনা এনেকৈ থৈছোঁ তাৰপিছত কোৱাৰ্টাৰ মানে ৰুমকেইটা এনেকুৱাই আৰু ভাল লাগিছে কিন্তু হ'লেও ৰুমকেইটা থাকি খিৰিকীবোৰ এনেকৈ গ্লাছবিলাকত কালাৰ লগাই থৈছে বাহিৰৰখিনি নেদেখিবৰ কাৰণে চাগে এনেকুৱা তাৰপিছত এইটো এটা ৰুম এইটো ৰুমত আমি থাকোঁ মাইনা হৈ আছে দৰ্জাবিলাকৰ অৱস্থাই নাই কিবাকৈ আছে আৰু এই দৰ্জাবিলাকৰ একদম অৱস্থাই নাই এইবিলাক এইটো ফুল মই আঁকিছোঁ এই ফুলটো মই আঁকি কিনে মাৰি থৈছোঁ মানে কিয় পিছফালে ফুটা এটা আগতে লাইটৰ বৰ্ড এখন আছিল এই বৰ্ডখনৰ লগত মানে ৱালখন ফুটা হৈ গ'ল দেখাত বেয়া দেখি যে ওপৰৰ ফুটাবোৰ আছেই তলতটো ডাঙৰ ফুটা আছিল সেইটো কাৰণে মই ফুলটো আঁকি কিনে মানে মাৰি আঠা লগাই থৈ দিছোঁ আৰু ফুটাটো মাৰা যাবৰ কাৰণে মই এনেকুৱা কৰিলোঁ এইটো মই বনাইছিলোঁ এইটো মই মানে এনেকৈ মই দেখাই আছোঁ দেখাইছোঁ এইটো মই বনাইছিলোঁ বিশ্বকৰ্মা ফটো আহিয়ে পূজা কৰি কিনে এইবোৰ আঁকিছোঁ ৱালে নহ'লে কিবা ভাল নালাগে এইটো মাইনা আঁকিছে পদুম ফুল তাৰপিছত তাই শুই আছে এনেকৈ গাৰটোৰ ওপৰত দিছে চাওকচোন কেনেকুৱা অৱস্থা তাই এইবোৰ খিৰিকীবোৰ এনেকুৱা খিৰিকীবোৰ এইখনৰ ওপৰৰ গ্লাছখন ভগা তথাপি আছে আৰু এয়া বজাৰ কৰি অনা বস্তু তাৰপিছত এনেকৈ এই দুটা ৰুম আমাৰ তাৰপিছত ইপিনে মানে বেক চাইডটো আপোনালোকে এইমাত্ৰ মানে দেখাইছিলে ঘৰৰে এয়া কোৱাৰ্টাৰৰ ওচৰতে থকা ঢেকীয়া এয়া মান ধনিয়া এয়া বন জালুক এইটো কঁঠাল এইডাল গছ এই গছডাল দেখাই দিছোঁ ৰ'ব এইডাল কঁঠালৰ গছ তাৰপিছত ইয়াত কাপোৰ চাপোৰ মেলি দি থোৱা আছে আৰু তাৰপিছত ইফালে এইটো কিটচেনটো এতিয়া নেদেখাওঁ এইখন কিটচেনৰ দৰ্জা অকণমান দেখাই দিছোঁ পটকৈ কিটচেন তাৰ ভালকৈ চাফা কৰা নাই এয়া মন্দিৰ এইটো মন্দিৰ এতিয়া এনেকৈ তলা লগাই থৈ যায় দিনত মানে গৰু ছাগলী আহে খুব এইটো এইখন দৰ্জা আমি নুখুলোৱেই দৰ্জাবিলাকৰ অৱস্থা চাওক একদম অৱস্থাই নাই এইটো মন্দিৰ এইখিনি আৰু তাৰপিছত এয়া আমাক মানে এই বেলেগে এনেকৈ বেৰ দি থৈছে বাঁহৰ বেৰ আমাকো কৈছে তোমালোকে এনেকৈ বেৰ লগাই থ'বা এনেকৈ বেৰ লগাই দিবা তেতিয়া ভাল হ'ব আমি দিয়াই নাই আমি আহিছোঁহে বেছিদিন হোৱাই নাই ইমান যে বতাহ দি আছে কাপোৰখিনি দেখি আপোনালোকে চাগে গমেই পাইছে ইমান বতাহ দি আছে মানে আজি ইমান ধুনীয়া বতৰ মস্ত গৰমৰ দিন কিন্তু বহুত বতাহ আজি দি আছে বহুত ধুনীয়া বতৰ এইখিনি ইফালে আহিলে এইটো দৃশ্য এইজনী দৃশ্য তাৰপিছত আপোনালোকক আৰু দেখাইছোঁ বাহিৰখন দেখাইছোঁ ৰ'ব এটা বস্তু আপোনালোকক দেখাম হা এইখন দৰ্জাখনৰ অৱস্থা নাই দৰ্জাখন ওপৰহি ভাগিছে আমাৰ এইখন লগাই দিছে আঠা লগাই ইফালে চাওক দেখাই দিছোঁ মেইন দৰ্জাখন এয়া দৰ্জাখন ভগা এইখিনি নাই ইয়াত আমি ফুলৰ মালা দিছোঁ এয়া হনুমান মন্দিৰৰ পৰা অনা সেন্দুৰেদি এনেকৈ লগাই মই পূজা কৰিছিলোঁ এইবোৰ চাকি নিয়াই নাই চাকি ইয়াত আছে দুটা দুৱাৰ মুখত দেখাই দিছোঁ এইটো আমাৰ কোৱাৰ্টাৰটো এইটো আমাৰ কোৱাৰ্টাৰটো এইখিনি এইবোৰ ঢেকীয়া চব ঢেকীয়া একদম ইয়াৰ পৰা যিমান লাগে তুলিব পাৰে অকল এইখিনিয়ে নহয় ৰ'বা আৰু বহুত আছে মই দেখাই আছোঁ এইখিনি আৰু আমাক বেৰ দি ল'ব দিছে বেৰ দিয়া নাই এই সিজনী ছোৱালীজনী ইপিনে ভিতৰৰ পৰা চাই আছে দেখিছেনে
ছোৱালীজনী চিনি পাইছেনে? কাষত এইবোৰ কোৱাৰ্টাৰ আছে, ইয়াত মানুহ আছে আৰু বেলেগ বেলেগ ল'ৰা কেইটামান থাকে 108ত চাকৰি কৰে। এই দূৰত দেখিছেনে সেইখন মেডিকেল? এইবোৰ চব কোৱাৰ্টাৰ মানুহ আছে ইয়াত। এইকেইটা কোৱাৰ্টাৰতো মানুহ আছে আৰু এইবোৰ চাইডে চাইডে এইবোৰ চব ঢেকীয়া। আমি ঢেকীয়া তুলিছোঁ ইয়াৰ পৰা। এইবোৰ চাইডে চাইডে চব ভাল জেগাই হয়, বেয়া জেগা নহয় চব। ইয়াৰ পৰা এনেকৈ লৈছোঁ। তাৰপিছত আপোনাক দেখাই আছোঁ মান ধনিয়াৰ গছ। মই যে মান ধনিয়া ছিঙিলোঁ যে, মান ধনিয়াৰ গছ দেখাই আছোঁ আপোনালোকক। মই আপোনালোকক জানি তথাপি মই কিয় দেখাইছোঁ কিয় জানেনে? কোৱাৰ্টাৰত আহি যে এইবোৰ বস্তু পাইছোঁ যে সেইকাৰণে ভাল লাগিছে দিয়কচোন মনটো। গছডাল ক'ত কোনফালে গ'ল, হেৰাই গ'ল নেকি? কি যে হ'ব। মই অলপ আগতে দেখিছিলোঁ গছডাল, তাৰপৰা পাতো ছিঙিলোঁ। এতিয়া গৰুৱে খালে নেকি? হে ভগৱান, গছডাল ক'ত গ'ল মান ধনিয়াৰ গছডাল? হে আচৰিত। ৰ'ব দেই বিচাৰি লওঁ। পাইছোঁ, দেখাইছোঁ। এইডাল চাওক, এইডাল ইয়াৰ পৰা ছিঙিছোঁ আৰু সেইপিনে পিছপিনে আকৌ আছে, বহুত কেইডাল আছে। এইডাল কঁঠালৰ গছ, য'ৰ পৰা আমি কঁঠাল ছিঙিলোঁ, এইডাল কঁঠাল গছ। তাৰপিছত আপোনালোকক আৰু দেখাম মই কি দেখাওঁ এতিয়া। এয়াই আৰু এইখিনি দেখাব লগা একো নাই। এইটো ৰাস্তাৰে এনেকৈ ওলাই গৈ কিনে আমি সেনেকৈ গ'ল কি সেইপিনে ওলাই গৈ সেইটো ৰাস্তা আৰু ওলাই গৈ কিনে সেই মেডিকেল মানে এইটো ৰাস্তা কেঁচা হৈ আছে, মানে এইখিনি ওলাই যোৱাৰ লগে লগে পকী আৰু চব। মাত্ৰ এইখিনি কেঁচা। এই ছোৱালীজনী ওলাই আহিল, মই ওলাই আহিলে তাই ভাল পায়। নবহিবা তাতে। এইডাল গছ, এই গছডালৰ নাম বোলে বছ গছ। এইডাল এই গছডাল যদি আপুনি ঘৰৰ আশে পাশে ৰুই থৈ দিয়ে তেতিয়াহ'লে কি নাহে জানে? সাপ নাহে ঘৰত সাপ নাহে, সাপ নোসোমায়। এই গছডালৰ সাপে ভয় কৰে। সেইডাল বছ গছ। সেইডাল উভালি ওচৰতে আছে বহুত, উভালি আনিছোঁ মই। ইয়াত দুৱাৰমুখত ৰুই থ'ম আৰু এইজন কাম কৰা মানুহ মাতিছোঁ, আহিব সময় পোৱা নাই মানুহজনে। আহিব, এইবিলাক চাফা কৰিব দিম। তেতিয়া আৰু এইখিনি ঢেকীয়া খাব নোৱাৰিম আৰু। এইখিনি ঢেকীয়া চাফা কৰি দিম। আগৰবিলাক আছে নহয় দূৰত। এইডাল গছডালো ভাল লাগে ন? এই গছডাল পাইছোঁ মই, কালি ছিঙিলোঁ হয়। আৰু এডাল ঢেকীয়া পালা চা। ক'ত ঢেকীয়া? অৱস্থা মানে এই কঁঠাল পাইছোঁ মস্ত ডাঙৰ এটা, মস্ত ধুমা এটা, ইমান কঁঠাল চুইবলৈ বিন্ধে একদম। এই তাৰমানে ধনিয়া, এইবিলাক বন জালুক এই আমাৰ জিকা বহুত। আৰু এটা তাৰমানে ধনিয়া পাব। লাহে লাহে তুমি চিনি দে। কঁঠালটো বিন্ধে নেকি বহুত? ঢেকীয়া এইটো ধনিয়া নিচিঙিবা তুমি, কিয় জানানে? লেতেৰা হৈ আছে। এই সিডাল গছডাল এই সিডাল ধনিয়া এই তলত পাপাজি দেখাইছোঁ। এইডাল কোনডাল নিচিঙিবা। কিয় নিচিঙিবা জানানে? লেতেৰা হৈ আছে, একদম নাযাব সেইপিনে এতিয়া। আৰু গাইজ এইবোৰো কি? এইবোৰ তাৰমানে ঢেকীয়া গছ। এইডাল কি হয়? সেইডাল কচু গছ। কি কচু গছ? এতিয়া আমি আহোঁ, ইমান বতৰটো বেয়াও হৈছে। বতৰটো ভাল, হৈছে। বতৰটো বহুত ভাল। আজি বতাহ দি আছে। এই সিপিনে নাযাবা, পৰিবা, পিছল হৈ আছে। এইটা বহুত বেয়া ফুল এটা। এইটো কদম ফুল হয়, কদম ফুল। এইডাল গছ। এইডাল আমাৰ কঁঠালৰ গছ। এইডাল কদম ফুলৰ গছ, কদম গছ। তাৰপিছত এইডাল এইপিনে বেলেগৰ দিয়কচোন, আমাৰ নহয়, বেলেগৰ কোৱাৰ্টাৰত পৰিছে শিলিখা। ৰ'বা কঁঠালটো আমি মই কঁঠালটো কাটি পেলাই আমি খাম, খাই বনাম ৰাতি। কঁঠাল খাব পৰা হোৱা নাই, পকাই নাই, কালি পৰহিহে পকিব। এটা কাটি পেলাই খাই চাওঁ অকণমান। হয় নেকি? এটা অকণ পেটটো কাটি পেলাই এটা কঁঠাল খাই চাওঁ মই। হয় নেকি? ঠিক আছে। হেল্ল' গাইজ, এইটা কঁঠালটো দাঙিলে এটা মই কি হয় হ'ব এতিয়া গাইজ। কঁঠালৰ গছ কোনডাল জানে? দেখাইছোঁ মই, দেখাইছোঁ। ভিডিঅ'টো সেইটোৱে কথা হ'ল, কালি ভিডিঅ'তে এই চেনেল কৰিম মই। চেনেল কৰাৰ পিছত কৰিব, লাইক কৰিব, কালিৰ পৰা ভিডিঅ'টো চাই থাকিব। আমি এতিয়া চেনেল ছাবস্ক্ৰাইব কৰিম। বাই বাই। ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই। এইখিনিয়ে আছিল, আপোনালোকক আৰু দেখাই থাকিম পিছত। জাষ্ট কোৱাৰ্টাৰটো দেখালোঁ আৰু চবেই চাব ইচ্ছা কৰিছে। মোৰ ঘৰৰ বৌয়ে কৈছিলে আৰু মানে ভণ্টিয়ে কৈছিলে এনেকৈ যে দেখাবৰ কাৰণে। মই যে ভিডিঅ'টো বনালোঁ আৰু মোৰ ফ্ৰেণ্ড কেইজনীমানেও কৈছে আৰু যে কোৱাৰ্টাৰটো কেনেকুৱা আমাক দেখাবিচোন। তো মই কেনেকৈ দেখাওঁ, এইটো ভিডিঅ' এটা বনাই দিলোঁ আৰু ভিডিঅ' এটা বনাই কিনে আপোনালোকক দেখালোঁ।
তো চাই কেনেকুৱা পালে জনাব বাকী পিছত লগ পাম আৰু দেই বাই বাই